নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু আমগুৰি জনজীৱনৰ বাবে অতি এটা স্পৰ্শকাতৰ বিষয় লৈ আপোনালোকৰ সন্মুখত মই বিকাশ আমগুৰিত বহিৰাজ্যৰ মৰা গাহৰি মাংসৰ ৰমৰমীয়া ব্যৱসায় কঢ়িয়াই আনিছে বেমাৰৰ বীজাণু গাহৰি মাংস খাই ভাল পোৱাসকলৰ মাজত জটিল ৰোগ হোৱাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পাইছে থলুৱা গাহৰিৰ পালকৰ মূৰত প্ৰচণ্ড কোপ খুধাইছে ভূঞা এণ্ড কোম্পানীয়ে ঘৰুৱাভাৱে ২-৩টা গাহৰি পুহি জীৱন জীৱিকাৰ সন্ধান কৰা দৰিদ্ৰ পৰিয়ালৰ সপোনবোৰ আশাবোৰ কফিনত ভৰাই শেষ গজালটোৰ মৰাৰ বাবে যেন প্ৰস্তুতি চলাইছে ভূঞা এণ্ড কোম্পানীয়ে চাওঁ আহক আমাৰ এক বিশেষ সংবাদ ভূঞা এণ্ড কোম্পানীৰ পকেটত সোমাল নেকি প্ৰশাসন কাৰ আশীৰ্বাদ আৰু ছত্ৰছায়াত বহিৰাজ্যৰ গাহৰিৰ অবাধ বেহা আজি আমগুৰি কমিছনৰ অংকত নিমাতি কইনা হল নেকি স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ প্ৰিয় দৰ্শকসকল আসাম লাইভ 7ৰ স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেদৰে মৰা গাহৰি লুকুৱাই অনা হৈছে ব্যক্তিগত বাহনত ই অকল আজিৰ দিনটোৰ কথা নহয় এই প্ৰক্ৰিয়া দিনৰ পিছত দিন মাহৰ পিছত মাহ ধৰি চলি আছে নিৰবিচ্ছিন্নভাৱে আৰু এই সমূহ মৰা গাহৰিৰ মাংসই আপোনাৰ মোৰ সমাজখনত বৃদ্ধি কৰিছে বেমাৰৰ বীজাণু যাৰ ফলত সম্ভাৱনা বাঢ়ি গৈছে মানুহৰ জটিল ৰোগ হোৱাৰ প্ৰিয় দৰ্শকসকল ভূঞা যাৰ কথা জনক ভূঞা যাৰ কথা আমি পূৰ্বতে আমাৰ সংবাদত উল্লেখ কৰি আহিছো এই যুৱকজনে কেৱল মাত্ৰ ব্যক্তিগত মুনাফা আৰু বহিৰাজ্যৰ কেইজনমান ব্যক্তিক এটা নিৰ্দিষ্ট কোম্পানীক কেইজনমান ঠিকাদাৰক লাভান্বিত কৰাৰ পৰিৱৰ্তে আমাৰ সমাজখনৰ যিসমূহ সাধাৰণ ব্যক্তি ২-৩টা গাহৰি পালনৰ জৰিয়তে নিজৰ সন্তানৰ স্কুলীয়া কলেজীয়া ফিজ দিয়ে ২-৩টা গাহৰি পালনৰ জৰিয়তে নিজৰ ৰোজগাৰ মুকলি কৰি আছে ২-৩টা গাহৰি পালনৰ জৰিয়তে যিসকলে নিজৰ বেমাৰৰ ঔষধকেইটা কিনিব পাৰে সেইসমূহৰ যি সপোন যি আশা যি সম্ভাৱনা সেই সম্ভাৱনাবোৰ কফিনত দি সেই গজালটো মৰাৰ বাবে যেন প্ৰস্তুতি চলাইছে কিন্তু এইজন জনৈক ভূঞাই যদি ইচ্ছা কৰিলে হলে তেওঁৰ যিখিনি বুদ্ধিমত্তা তেওঁৰ যিখিনি শক্তি এই গাহৰি পালকসকলক লৈ তেওঁ এই ব্যৱসায়টো এটা বহল পৰ্যায়লৈ আগবঢ়াই নিব পাৰিলে হলে আৰু এই ব্যৱস্থাটো এটা উদ্যোগলৈ ৰূপান্তৰিত কৰিব পাৰিলে হলে কিন্তু তাকে নকৰি ব্যক্তিগত মুনাফাৰ লগতে বহিৰাজ্যৰ কেইজনমান ব্যক্তিক এই ব্যৱসায়টোৰ জৰিয়তে তেওঁ উপকৃত হৈ আহিছে য'ত মাধমাৰ খাইছে আপোনাৰ মোৰ গাঁৱৰ সাধাৰণ ব্যৱসায়ীসকল আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে